মাছ 2 কিলো মান হ'ব এটা হ'ব না মাছ 2 কিলো মান হ'ব 2 কিলো মান হ'ব না পুখুৰীৰ মাছ ন কি লাগে সোৱাদ হ'ব ন অ ঠিক আছে আৰু এইফালে একদম বাইদেউ লৈ লৈছে দৰিকণা মাছ পুখুৰীত ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ দৰিকণা মাছ পোৱা গৈছিলে আৰু চাক একেটা বাইদেউ বাচি আছে যিহেতুকে এইটো কাম মই যিহেতুকে নাজানো সেইকাৰণে এইবিলাক কাম আমাৰ বাইদেউৱে কৰে মাছ বাচা কিবা বাচা মানে চব বাইদেউ আৰু চাক না মাছকেইটা কিহেৰে বনাম বুলি ভাবিছে আৰু বাইদেউ নাজানো কিন্তু বনাব আৰু এটা টেষ্টি লগা জুতি লগা বনাব আৰু এয়া আমাৰ খালৰ মাছ পুৰা 2 কিলো ওজনৰ আলহী আহিছে গতিকে মোৰ জাতনি আহিছে পৰিয়াল আহিছে সিহঁতক ভাত খাব মাতিছোঁ আজি খালৰ মাছ এইফালে মাংস আনিব দিছোঁ মানে খাম আৰু এসাঁজ লগে ভাগে বৰ্তাকাই ধুনীয়াকৈ একদম পুৰা পুখুৰীত মাছ মাৰিছিল যিহেতু মাছটো মই দেখাইছোঁ কিমান ডাঙৰ আৰু এতিয়া বাইদেউ এই মাছটো বাচি আছে কাৰণ মাছ বাচা সম্বলটো মোৰ নাই মিছা কথা সেইটো মই লাই কৰি নহয় এনে আহিছি তাই এনে আহিছোঁ বাইদেউ বাচিব মই খাম সেই আৰু কথা আজি দগৰীৰ নেকি দগৰী বাজি থুচি খাব থুচি খাম আজি ভাবছে একখান মোকা লাগব মানে একখান মোকা দিব লাগব থুচি খাম বৰ্দাৰ কাৰণে হৈ আছে সদ্যাৰ কাৰণে এতিয়া থুচি খামতো আৰু মই কাষত বহি চলাইছোঁ তাই মানে মাছটো বাচিব নাজানে দেখিনে ৰাইজ এই মানে আদা ৰহুন চলি আছে মই আদা ৰহুনে মানো মই ইয়াত খোৱা মই বেলেগ একো নহয় মই কাৰণে কৈছোঁ বেলেগে হ'লে নোখোৱালাকে হয় বেলেগ চেণ্ডেলি কবি নালাগে যা বহুত ভালো বহুত মানে কাজিয়াও কৰোঁ বহুত মৰমো কৰোঁ আৰু একো কাজিয়া নালাগে আমাৰ দুইটাতে বহুত মৰম আৰু বৰ্তমান আজিলৈকে বিয়া হোৱালৈ মানে যেতিয়াৰ পৰা বিয়া হৈছোঁ তেতিয়াৰ পৰা আমাৰ দৰা আজিকালি লাগিও পোৱা নাই মানে বৰ্তাৰ কাৰণে মানে বহুত মৰম কৰে আৰু মোক সেইটো মই জানো নহয় জানোৱেই আৰু ভালকৈ জানো পুৰা সেইকাৰণে ডাঙৰ মাছটোৱেই মাৰিছোঁ আৰু সেইকাৰণে পুখুৰীৰ সকলোকে ডাঙৰ মাছটো মাৰিছে আৰু চালে গ'লে সৰু মাছ দিলোঁ হয় এতিয়া ডাঙৰ মাছে দিছোঁ আমাৰ কাৰণে ডাঙৰ মাছ এয়া আছিলে আৰু এতিয়া এই মাছটো মানে বাইদেউ বাচি আছে ধুনীয়াকৈ আৰু এই মাছটোতো বহুত ডাঙৰ কাৰণ মইতো বাচিব নোৱাৰোঁ মই আদা ৰহুনকে চেৰি এই মাছটো যদি বম খানা হ'ব তেন্তে ভিডিঅ'টো শেষ হ'লে আপোনালোকে চাই থাকক কণী দিছি চানাই লাগা দেখছি আৰু এইফালে মাছটো বহুত কণী হৈছে মানে কেইদিনমান পিছত মানে পোৱালি দিলে হয় আৰু কিন্তু উপায় নাই যিহেতুকে আৰু মাছটো কাটি পেলালোঁ আৰু এনেকুৱা মাছ কটা বহুত দিগদাৰ চাক না মানে যেনেকুৱা দোকানীবিলাকে যেনেকৈ কাটে আমি সেনেকৈ নোৱাৰোঁ তাহে বাইদেউ কাটিছে যেনেকৈ নহওক আৰু এতিয়া মই আহি গৈছোঁ বিলাহী ছিঙিবলৈ যিহেতুকে ঘৰৰ বিলাহী আজি তাৰমানে সকলো বস্তু ঘৰৰে হয় মাছো ঘৰৰ সকলো বস্তু ঘৰৰে হ'ব তেনে এই আছে কিমান বিলাহী লাগি আছে পকি আছে ভিতৰত আৰু মই ভিতৰত গৈ আছোঁ আৰু এই ঘৰৰ বিলাহী ছিঙিম এতিয়া আৰু ভিতৰত বহুত আছে পকি আছে অকণমান ভিতৰত সোমাব লাগিব কিন্তু জোকে ধৰিবলৈ ভয় লাগে কিন্তু এয়া চাওক সৰু ডাঙৰ সকলো বিলাহী আছে আৰু এই বিলাহীকেইটাৰে বিলাহী আলু মাছে বনাব আজি বৰ্তাক আনিয়ে আৰু চাওক তলত কিমান পকি আছে এই বিলাহী এয়া চাওক এইবিলাক আৰু চাওক কিমানকেইটা বিলাহী ওলাইছে এডাল গছৰে বিলাহী এখিনি আৰু আছে বহুত পকি আছে তাতে বিলাহী আৰু বৰ্তমান এতিয়াৰ কাৰণে আমাক এখিনিয়ে লাগে ঘৰৰ বিলাহী চাই কি ভাল লাগে ন ঘৰৰ সকলো বস্তু ঘৰৰে হয় কিমান ভাল লাগে চাওকচোন মজা আৰু এতিয়া মাছখিনি বৰ্তাৰ কাৰণে যিহেতুকে বনাব তেন্তে বনাওক তো ফাইনেলি আমাৰ খানা হৈ গ'ল আৰু খানাত কি আছে আৰু কিমান আইটেম আৰু ইমান ধুনীয়াকৈ দেশী খানা বনাইছে আপোনালোকে চাই লওক এই আছে চিকেন আৰু এইফালে মাছৰ কণী টেঙা এইটো আমি সুঠি টেঙা বুলি কওঁ সুঠি টেঙা দি বনাইছে আৰু এইফালে পিঁয়াজ মাছে ভাজিছে আৰু এইফালে আলু বিলাহী মাছ তো এয়া চাওক ধুনীয়াকৈ সাজি লৈছোঁ ভাত আৰু এতিয়া সকলোৱে লগে ভাগে খানা খাওঁ